আপোনালোকৰ কাৰণে বিগ আপডেট আসাম পুলিচৰ আপোনালোকৰ ৰিজাল্ট কালিলৈ দিব। আপোনালোকে মোক বহুতে সুধি আছিলে দাদা আসাম পুলিচৰ ৰিজাল্ট কেতিয়াকৈ দিব, আপোনালোকৰ কালিলৈ দিব। সকলোখিনি পোষ্ট হওক, ড্ৰাইভাৰ কনষ্টেবল হওক, আপোনালোকৰ কমিউনিকেশ্যনৰ হওক, ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ হওক, বৰ্ডমেনৰ হওক আৰু ABUB APR পৰা ধৰি যিমান আপোনালোকৰ আসাম পুলিচৰ পোষ্ট আছিলে সেই পোষ্টখিনি আপোনালোকৰ কালিলৈ ৰিজাল্ট দিব ভাইবাৰ টেষ্টৰ কাৰণে। আপোনালোকৰ এটা বহুতেই বিগ আপডেট আৰু মই যিটো আপোনালোকৰ অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিম আপোনালোকৰ SLPRB ৱেবছাইটত। আপোনালোকে নিজেও সাৰ্চ কৰি চাব পাৰিব, আসাম পুলিচ বুলি সাৰ্চ কৰিব, তাত আপোনালোকে ক্লিক কৰি SL যিখন নটিচ আপোনালোকে স্পষ্টকৈ দিয়া আছে ধুনীয়াকৈ চাব। 30 তাৰিখে আজি আহিছে, আপোনালোকৰ 3টা কিমানত নটিচখন মানে আপলোড হৈছে আৰু আপোনালোকৰ কালিলৈ 1 তাৰিখে ৰিজাল্ট দিব। মই এতিয়া আপোনালোকক অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিওঁ, আপোনালোকে অফিচিয়েলি নটিফিকেশ্যনখন ধুনীয়াকৈ চাই লওক। আপোনালোকৰ ভাইবাৰ টেষ্ট আপোনালোকৰ 9 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। মই এতিয়া আপোনালোকক নটিচখন দেখাই দিম, ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাওক। আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে কথাখিনি গম পায়, যাতে আসাম পুলিচৰ আপোনালোকৰ কাইলৈ ৰিজাল্ট দিব। এতিয়া বলক আপোনালোকক মই অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিম। এইখনে হ'ল আপোনালোকৰ অফিচিয়েলি নটিফিকেশ্যনখন। এতিয়া হয় SLPRB ৱেবছাইটৰ ফালৰ পৰা অহা আপোনালোকৰ কেতিয়াকৈ ভাইবাৰ হ'ব আৰু আসাম পুলিচৰ কেতিয়া ৰিজাল্ট দিব এই নটিফিকেশ্যনখনতে আছে। আপোনালোকে এইটো SLPRB ৱেবছাইটত গৈ আপোনালোকে নিজেও চেক কৰিব পাৰিব। এতিয়া আপোনালোকক মই নটিফিকেশ্যনখন দেখাই দিছোঁ, চাওক ইয়াত লেখা আছে অফিচ অফ দি ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আসাম গুৱাহাটী টু ৰিহাবাৰী আছে। আপোনালোকৰ চাওক SLPRB আছে, কনষ্টেবল ABUB আৰু আপোনালোকৰ যিবিলাক চাওক ইয়াত আপোনালোকৰ ডেটটো চাওক আজি 30/4/2025 আজি আহিছে। আৰু আপোনালোকৰ পোষ্ট কিমান আছিলে চাওক, UBত আছিলে আপোনালোকৰ 1645টা UBত পোষ্ট আছিলে UB কনষ্টেবল, আৰু ABত আছিলে আপোনালোকৰ 2300 পোষ্ট আছিলে ABত। আৰু আপোনালোকৰ তেনেধৰণে নানা পোষ্ট 114টা পোষ্ট আছিলে আপোনালোকৰ কনষ্টেবল UBত। এনেকৈ সকলো যিবিলাকৰ পোষ্ট আছে আপোনালোকে চাই লওক। এইখন নটিফিকেশ্যনখন যিমানবিলাক পোষ্ট আছিলে ড্ৰাইভাৰ কনষ্টেবলৰ পৰা ধৰি আপোনালোকে চাই লওক, সকলোখিনি পোষ্টৰ এইখন নটিফিকেশ্যন হয়। আপোনালোকক ৰিজাল্ট দিব কালিলৈ চাই লওক ভাইবাৰৰ কাৰণে। আপোনালোকে ইয়াত চাই লওক উল্লেখ 1 মে চাই লওক 1 মে 2025 1 তাৰিখে কালিলৈ আপোনালোকৰ ৰিজাল্ট দিব। 11টা আপোনালোকৰ AM-ত ৰিজাল্ট দিব। তাত লেখা আছে আপোনালোকে চাওক দি অৰেল ভাইবাৰ, মানে অৰেল ভাইবাৰৰ কাৰণে আপোনালোকৰ শ্বৰ্ট লিষ্ট যিটো SI লেভেলৰ হয় আপোনালোকৰ মানে ভাইবাৰৰ কাৰণে হ'ব 9/5/2025 9 তাৰিখে SI বিলাকৰ হ'ব। তাৰপিছত আপোনালোকৰ যিটো কনষ্টেবল লেভেলৰ বা ড্ৰাইভাৰ কনষ্টেবলক DGR CGR যিখিনি সকলোখিনি পোষ্ট আপোনালোকৰ ভাইবাৰ টেষ্ট অনুষ্ঠিত হ'ব আপোনালোকৰ 14 তাৰিখৰ পৰা হ'ব। মানে আপোনালোকৰ ভাইবাৰ টেষ্ট ধৰি লওক আপোনালোকে 9 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, তাৰপিছত আপোনালোকৰ 14 তাৰিখৰ পৰা হ'ব। যিটো আৰু বৰ্ডমেনৰ কাৰণে আছিলে, বৰ্ডমেনৰ আপোনালোকৰ মানে আসাম পুলিচৰ আপোনালোকৰ SIটো হ'ব 9 তাৰিখৰ পৰা আপোনালোকৰ ভাইবাৰ টেষ্ট হ'ব, আৰু 14 তাৰিখৰ পৰা আপোনালোকৰ ABUB হ'ব। তাৰ ABUB ড্ৰাইভাৰ কনষ্টেবল যিমান আছিলে ABUB ড্ৰাইভাৰ কনষ্টেবল এই APR হওক বা কমিউনিকেশ্যন হওক সেইখিনি আপোনালোকৰ 14 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। তাৰপিছত যিটো আছিলে বৰ্ডমেন আপোনালোকে চাগে 16 তাৰিখৰ পৰা আপোনালোকৰ ভাইবাৰ টেষ্টটো অনুষ্ঠিত হ'ব। ইয়াত সকলোখিনি ডিটেইলছত আছে। এইখনে হ'ল অফিচিয়েলি নটিফিকেশ্যন। ফাইনেলি আপোনালোকৰ কাৰণে গুড নিউজ, আপোনালোকে ধুনীয়াকৈ চাই লওক। আৰু আপোনালোকৰ কাইলৈ 1 মে 1 তাৰিখে আপোনালোকৰ ৰিজাল্ট দিব, 11টা AM-ত দিব। আপোনালোকে ধুনীয়াকৈ ৰিজাল্টটো চেক কৰিব পাৰিব। কালিলৈ মই ৰিজাল্টৰ ওপৰত ভিডিঅ'টো আনি দিম। আৰু ভিডিঅ'টো আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে কথাখিনি গম পায়। লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে, ভিডিঅ'টো যিমান পাৰে আপোনালোকে চবকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে কথাখিনি গম পায়। কাইলৈ যাতে আসাম পুলিচৰ ৰিজাল্ট দিব। আপোনালোকৰ ফালৰ পৰা মই এইটোৱে আশা কৰিলোঁ, যিমান পাৰে ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিয়ক।